নমস্কাৰ বন্ধুসকল, আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভালে আছোঁ। তো আজি আমি ক'বলৈ গৈ আছোঁ যিহেতু ইয়াৰ আগৰ ভিডিঅ'ত মই কৈছিলোঁ আপোনালোকক আমাৰ যোনটো মই চাকৰি কৰি আছোঁ এইটো ডিপাৰ্টমেণ্টৰ আমাৰ একচুৱেলি আমাৰ 2 বছৰ কমপ্লিট হ'ল যোৱা 1 জুন তাৰিখে। তো আজি 4 তাৰিখ হয়। তো আজি অকণমান লেট হ'ল ভিডিঅ'টো দিয়াৰ কাৰণে, তো তাৰ কাৰণে চৰি। তো যিহেতু তো আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ যে আমাৰ দৰমহাটো কিমান হৈ আছে 2 বছৰ কমপ্লিট হ'ল। তো যিহেতু আপোনালোকক প্ৰুফ দেখাই দিম বুলি কৈছিলোঁ। তো এতিয়া মই এটা আগৰ ভিডিঅ'ত কৈছিলোঁ আমাৰ পেৰি বেচটো আমাৰ যিহেতু সৰু আছাম গভৰ্ণমেণ্টে হওক ইণ্ডিয়া গভৰ্ণমেণ্টৰ এমপ্লয়ে হওক সকলোখিনিয়ে 26 চনত বাঢ়িব। তো পেৰি বেচখিনি চবৰে বাঢ়ে। তো সেইটো কাৰণে মই ভাবোঁ আপোনালোকৰ আমাৰ দৰমহাখিনি কিমান বহুতে কমেণ্ট আহিছে বা বহুতে সুধি আছে। মই ভাবিলোঁ এইটো কাৰণে আপোনালোকক প্ৰুফ এটা দেখাই দিম বুলি। তো যিহেতু আপোনালোকে নিশ্চয় চাই লওক, যিহেতু আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখি পাইছে চাগে, আপোনালোকে নিশ্চয় দেখি পাইছে। এয়া হৈছে মোৰ এপ্ৰিল মাহৰ দৰমহা শ্লিপটো আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখি পাইছে। এই হৈছে মোৰ এপ্ৰিল মাহৰ দৰমহা শ্লিপটো আপোনালোকে নিশ্চয় ওপৰত দেখি পাইছে আৰু ইয়াত দেখি পাইছে। আৰু ইয়াতে আপোনালোকে নিশ্চয় দেখিবলৈ পাব যে ইয়াতে মোৰ নামটো এইফালে আছে আৰু এইটো মোৰ পান নাম্বাৰ বা GPF নাম্বাৰ বুলি বা NPS নাম্বাৰ বুলি কয় এইটো আছে। আৰু ইয়াতে মোৰ ডেজিগনেশ্যন নেমটো আছে আৰু ইয়াতে মোৰ বেংক একাউণ্ট নাম্বাৰটো আছে আপোনালোকে নিশ্চয় দেখি পাইছে। আৰু ইয়াতে আমাৰ আছে পেন কাৰ্ড নাম্বাৰটো আছে আৰু আপোনালোকে নিশ্চয় দেখি পাইছে কোনটোত কিমান ক'ত কি পাই আছে আপোনালোকক গোটেইখিনি জনাম। তো আমি প্ৰথমতে আমি পাওঁ আমাৰ বেচিক পে'টো আছিলে আমাৰ টোটেল আছিলে আমাৰ 14,000 আৰু গ্ৰেড পে'টো আছিলে আমাৰ 5,200 আছিলে। এতিয়া আমি তাৰ পৰা আমি পাওঁ 19,780 ৰুপিজ পাওঁ। যিহেতু প্ৰথমতে আছিলে 14,000 আছিলে এইটো বেচিক পে'টো, যিহেতু এতিয়া অকণমান বাঢ়ি লাগে আপোনালোকে নিশ্চয় দেখি পাইছে। আৰু এতিয়া আমি আমাৰ DAটো আমি কিমান পাই আছোঁ নিশ্চয় আপোনালোকে নিশ্চয় দেখি পাইছে। এইটো আমাৰ DAটো আছে 10,879 ৰুপিজ পাই আছোঁ DAটো আমি। আৰু এতিয়া আমাৰ হাউচ ৰেণ্টটো আমি পাই আছোঁ, সেই আপোনালোকে নিশ্চয় দেখি পাইছে। হাউচ ৰেণ্টটো এনেকৈ পায় যদি আপুনি কোৱাৰ্টাৰ লৈ থাকে, আৰু যদি আপোনাৰ কোৱাৰ্টাৰ লৈ ডিউটি কৰি থাকে বা অফিচত কাম কৰি থাকে তেতিয়া আপোনাৰ হাউচ ৰেণ্ট নিদিয়ে। যেতিয়া আপুনি ব্ৰেকত থাকিব বা বেলেগ পাৰ্চনেলি প্ৰাইভেট ৰুম ল'ব বা বেলেগ আপোনাৰ ঘৰত থাকিব তেতিয়া আপোনাৰ হাউচ ৰেণ্টটো আপোনাক দি দিব। আপোনাৰ যিমানখিনি হাউচ ৰেণ্ট আপুনি চৰকাৰৰ ফালৰ পৰা পায় আপোনাক হাউচ ৰেণ্টখিনি দি দিব দেই। আৰু আপোনালোকে নিশ্চয় দেখি পাইছে এইয়া আছে আমাৰ মোৰ দৰমহা শ্লিপটো আপোনালোকে নিশ্চয়। আৰু তলত মই স্ক্ৰল কৰি দেখাই দিম। আমি মেডিকেলটো আমি পাই আছোঁ 600 ৰুপিজ পাই আছোঁ আপোনালোকে নিশ্চয় দেখি পাইছে এইয়া মেডিকেলটো। আৰু এলায়েন্সটো আমি পাই আছোঁ যে তলত আপোনালোকে নিশ্চয় দেখি পাইছে এলায়েন্সটো আমি ইমান টকা পাই আছোঁ নিশ্চয় দেখি পাইছে 2,850 ৰুপিজ আমি পাই আছোঁ। আমি এতিয়া টোটেল গ্ৰছ চেলাৰী আমাৰ গ্ৰছ চেলাৰীটো আমি পাই আছোঁ 35,691 ৰুপিজ আমি পাই আছোঁ গ্ৰছ চেলাৰীটো দেই। এতিয়া আমি কম আমাৰ NPS কাৰ্ড কিমান কাটে বা আমাৰ GIF টেক্সটো আমাৰ কিমান কাটে বা P টেক্সটো আমাৰ কিমান কাটে, আৰু এইফালে নিশ্চয় মুখ্যমন্ত্ৰী যোনটো মেডিকেল এইটো কিমান কাটি আছে পিচটো আপোনাক গোটেইখিনি এই ভিডিঅ'ত জনাম আপোনালোকে নিশ্চয় দেখি পাইছে। আৰু এইটো দেখি পাইছে আপোনালোকে নিশ্চয়। এইটো হৈছে আমাৰ যিমানখিনি আমি আমাৰ NPS কাৰ্ডটো কাটে। এইটো আমাৰ যিটো প্ৰথমতে আমাক কাটিছিলে 2,700 কাটিছিলে, এতিয়া আমাৰ 3,000 প্লাছ হ'ল নিশ্চয় আপোনালোকে দেখি পাইছে। এয়া হৈছে 3,000 প্লাছ হ'ল আমাৰ NPS কাৰ্ড কটাটো। NPS আমাৰ ইমান টকা 3,066 ৰুপিজ আমাৰ গ্ৰছ চেলাৰীৰ পৰা কাটে নিশ্চয় আপোনালোকে দেখি পাইছে। আৰু GIS গ্ৰছ চেলাৰীৰ পৰা GISটো কাটে। আৰু আপোনালোকে P টেক্সটো আমাৰ গ্ৰছ চেলাৰীৰ পৰা কাটে। আৰু ইয়াত যিমানখিনি লিখা আছে বা নিশ্চয় দেখি পাইছে 225 ৰুপিজটো আমাৰ গ্ৰছ চেলাৰী মোৰ কিমান হৈ আছে তাৰ পৰা কাটি দিয়ে। আৰু এতিয়া আমি নেক্সট চেলাৰীটো পাওঁ টোটেল আমাৰ কাটকুট হয় 3,699 ৰুপিজ আমাৰ গ্ৰছ চেলাৰীৰ পৰা কাটি দিয়ে। আৰু আমি নেট এমাউণ্টটো পাওঁ আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখি পাইছে। আমি নেট এমাউণ্টটো পাওঁ 31,992 ৰুপিজ আমি নেট চেলাৰীটো আমি পাওঁ আমাৰ একাউণ্টত সোমাই যায়। নেট চেলাৰীটো 32 চামথিং হয় আমাৰ নিশ্চয় আপোনালোকক আগৰ ভিডিঅ'ত কৈ দিছিলোঁ যে আমি মোৰ চেলাৰীটো 32 চামথিং হয় বুলি।
তো নিশ্চয় আপোনালোকে গোটেইখিনি দেখি পালে নিশ্চয় মোৰ চেলাৰীখিনি ইয়াতে গোটেই শ্লিপখিনি আছে আপোনালোকক দেখাই দিছোঁ তো আপোনালোকে নিশ্চয় দেখি পালে আমাৰ দৰমহাটো কিমান ক'ত কি আছে চলি আছে তো যিহেতু আপোনালোকে নিশ্চয় আউটষ্টেণ্ডিংটো আপোনালোকৰ নিজৰ কেতিয়াবা আপোনালোকৰ বছৰে বাঢ়ি থাকিব আউটষ্টেণ্ডিংটো যিহেতু আমাৰ আউটষ্টেণ্ডিংটো আপুনি চাকৰি কৰাৰ কিবাৰ ওপৰত বাঢ়ি থাকে তো এতিয়া আমি এলাউন্সটো পাই আছে 2850 টকা আৰু আমি পাই আছে ডিএটো পাই আছে 10,879 ৰুপিজ তো আপোনালোকে নিশ্চয় দেখি পাইছে আৰু গ্ৰছ চেলাৰী আমাৰ 35 হৈ আছে 35,691 ৰুপিজ হৈ আছে আৰু আমাৰ নেক্সট চেলাৰীটো আছে 31,992 ৰুপিজ হৈ আছে আমাৰ নেক্সট চেলাৰী আমাৰ একাউণ্টত সোমায় এইটো আছে আজিৰ ভিডিঅ' যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব যদি নতুনকৈ চেনেলটো আছে ছাবস্ক্ৰাইব কৰি দিব তো নেক্সট ভিডিঅ'ত লগ পাম তো বাই বাই